Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম straight and right angles। তো ইয়াত এটা ভিডিও আছে, আমি ভিডিওটো চাই ল'ম আৰু ভিডিওটোৰ পৰা আমি স্টেপ বাই স্টেপ শিকি যাম straight and right angles নো কি হয়। তো আৰম্ভ কৰোঁ আমাৰ ভিডিওটো। Let's talk about right angles and straight angles. This will also help us understand the directions and sentences where these two terms are used in math. So for example, right angle is of 90 degrees. So if I say I am looking towards this direction here, which is east, I'll just quickly draw the direction map: east, west, south at the bottom, and the north at the top. So I'm looking towards east, and if I turn anti-clockwise by 90 degrees, I have eyes towards north. So these are eyes. তো ইয়াতে right angle বুজিবৰ কাৰণে আমি কি কৰিম, আমাৰ directionটো লৈ ল'ম। So let's say আমাৰ আছে north direction, তাৰপিছত তলত আছে south direction, right sideত আছে আমাৰ east direction আৰু left side আছে আমাৰ west direction। ঠিক আছে, তো let's say আমি এইখিনিত আছো আৰু আমি কি কৰিছো, আমি চাই আছো আমাৰ east ফাললৈ। ঠিক আছে, east directionত আমি চাই আছো let's say, fine। তো এতিয়া আমি কি কৰিলো, ইষ্ট ডাইৰেকশ্যনত চাই আছো, তো তাৰমানে আমি এটা এনেকা এটা ৰে এটা ড্ৰ কৰি লওঁ। ঠিক আছে, তো আমি চাইড বাই চাইডো কৰি যাওঁ। তো আমি কৈছো যে আমি বহি আছো, আমি একচুৱেলি এটা ভাৰ্টেক্সত বহি আছো, ভাৰ্টেক্স ও, আৰু আমি কি কৰিছো ইষ্ট ডাইৰেকশ্যনত আমি এনেকাকৈ চাই আছো। তো ঠিক আছে, তো এইটোক আমি এটা নাম দি দিওঁ ও এ। এই ও এ ৰেটো যোনটো হৈ গৈছে, এই ও এ ৰেটো ইষ্ট ডাইৰেকশ্যনত আছে, তো আমি কৈ দিওঁ টুৱাৰ্ডছ ইষ্ট। ফাইন, এইখিনিলৈকেতো ক্লিয়াৰ। নেক্সট আমি এতিয়া কি কৰিম, আমি এইবাৰ ইষ্টৰ পৰা আমি ৰোটেট হ'ম, আমি মানুহটো নিজে এনেকাকৈ ঘূৰি যাম, এনেকা ৰোটেশ্যন হ'ম। এইটোক কোৱা হয় এটা এণ্টি ক্লকৱাইজ ৰোটেশ্যন বুলি কয়, এণ্টি ক্লকৱাইজ। ঠিক আছে, নামটো অলপ দীঘল হয়, বাট একচুৱেলি এণ্টি ক্লকৱাইজ মানে বহুতেই ইজি মিনিং হয়। তো এইটো বুজিবৰ কাৰণে আমি কি কৰোঁ, এটা ঘড়ীৰে আমি বুজিবলৈ চেষ্টা কৰোঁ। যদি আমি ঘড়ী কওঁ, তো ঘড়ী কাটা আমি কি জানো, আমি জানো ইয়াতে 12 আছে, ইয়াতে 6, এইফালে 3 আৰু 9। আমাৰ জেনেৰেলি ঘড়ী কাটাটো কি সদায় এনেকাকৈ ঘূৰে। তো যেতিয়া ঘড়ী কাটাটোৰ ঘড়ীৰ যোনটো ডিৰেকশ্যনটো হয়, এই ডিৰেকশ্যনটোকে কোৱা হয় ক্লক ৱাইজ ডিৰেকশ্যন বুলি কয়। ঠিক আছে, তো প্ৰথমতে 12ৰ পৰা 1 আহিল, 1ৰ পৰা 2 হ'ল, 2ৰ পৰা 3, তো যেনেকৈ ঘূৰি থাকে এই ঘড়ী কাটাডাল, তো সেই ডাইৰেকশ্যনটোকে কোৱা হয় ক্লক ৱাইজ ডাইৰেকশ্যন বুলি কয়। ঠিক আছে, এতিয়া এণ্টি ক্লকৱাইজ মানে কি হয়, যদি আমি ঘড়ী কাটাৰ অপজিটত যাওঁ, অপজিটত যদি যাওঁ সেইটোকে কোৱা হয় এণ্টি ক্লকৱাইজ। ঠিক আছে, এণ্টি ৱৰ্ডটো লগাই দিলে আমাৰ একজেক্টলি অপজিটটো হৈ যায়। তো আমি ঘড়ী কাটাৰ ডিৰেকশ্যনৰ অপজিটত যেতিয়া যাওঁ সেইটোকে কোৱা হয় এণ্টি ক্লকৱাইজ। ফাইন, তো আমি কি কৰিলোঁ, আমি প্ৰথমতে চাই আছিলোঁ অৰিজিন অ'ত বহি পেলাই আমি ইষ্ট ডিৰেকশ্যনত চাই আছিলোঁ। তাৰপিছত আমি কি কৰিলোঁ, এণ্টি ক্লকৱাইজ মুভ কৰিলোঁ। এণ্টি ক্লকৱাইজ মুভ কৰাৰ পিছত এইবাৰ আমি কি কৰিম, এইবাৰ আমি চাম নৰ্থ ডিৰেকশ্যনলৈ। ঠিক আছে, তো আমাৰ চকুৰ মুভমেণ্টটো যোনটো হ'ব, এইটো এতিয়া চকুৰ ডিৰেকশ্যনটো যোনটো হ'ব এতিয়া আমাৰ নৰ্থ ছাইডত আছে। ঠিক আছে, তো আমি এইফালে চাই আছোঁ। তো তাৰ মানে কি হৈ গ'ল, আমি বহি কিন্তু সেইটো জেগাতে আছোঁ, আমি ছেইম জেগাতে বহি আছোঁ, বাছ আমি কি কৰিলোঁ, আমাৰ ৰেটো এতিয়া চেঞ্জ হৈ গ'ল এতিয়া নৰ্থ ডিৰেকশ্যনলৈ। ঠিক আছে, এইটো পইণ্ট দি দিওঁ। তো এতিয়া আমি ক'ম যে অ' বি হৈছে এটা ৰে, অ' বি ৰে, এইটো হৈছে ৰে টুৱাৰ্ডছ নৰ্থ, তো নৰ্থ ডিৰেকশ্যন হ'ল। এতিয়া কথাটো হৈ গ'ল, এতিয়া অ' এ ৰে আৰু অ' বি ক্লিয়াৰলি ইয়াতে এটা এংগল এটা আছে, ইয়াতে এটা এংগল আছে। তো অ' এৰ পৰা অ' বি আমি কেনেকৈ গ'লোঁ, আমি প্ৰথমতে ইষ্টত চাই আছিলোঁ, তাৰপিছত নৰ্থ ডিৰেকশ্যনত চালোঁ। তো আমি যেতিয়া ৰোটেশ্যন কৰিলোঁ, এণ্টি ক্লকৱাইজ যেতিয়া আমি ৰোটেশ্যন কৰিলোঁ, সেই ৰোটেশ্যনটো যোনটো হয়, এই এংগলটোক যদি আমি মেজাৰ কৰোঁ, আমি দেখা পাম যে সেই মেজাৰমেণ্টটো হ'ব 90 ডিগ্ৰী। ঠিক আছে, এটা ভেলু এটা আছে, এইটো 90 ডিগ্ৰী হয় বুলি কয়। ঠিক আছে, এইটো আমি যেতিয়া কম্পাছত কৰিম আৰু ক্লিয়াৰ হৈ যাব। বৰ্তমান এতিয়া এনেকৈ বুজিলোঁ যে আমি ইষ্টৰ পৰা নৰ্থলৈ যেতিয়া মুভ কৰোঁ, বাট আমি ছেইম ভাৰ্টেক্সতে থাকিব লাগিব, ভাৰ্টেক্স আমি চেঞ্জ কৰিব নোৱাৰোঁ, পজিশ্যন চেঞ্জ নকৰোঁ, আমি জাষ্ট এণ্টি ক্লকৱাইজ যেতিয়া মুভ কৰোঁ, তো আমাৰ যোনটো অ' এ ৰে আৰু অ' বি ৰে মাজত যোনটো এটা এংগল ওলায়, সেই এংগলৰ ভেলুটো হৈ যায় 90 ডিগ্ৰী, আৰু এইটোকে কোৱা হয় ৰাইট এংগল বুলি কোৱা হয়। So this is how I turn and look at north. So I would say I have turned anti-clockwise by 90 degrees or through a right angle. Similarly, what happens if I turn myself by a straight angle? Straight angle is of 180 degrees.
So I'm turning completely by 180 degrees, and if I have eyes now towards west, so I have turned anti-clockwise in a straight angle, and I would look at west. And through a diagram, this is the angle that I have turned in. So এতিয়া আমি কি কৰিম ঠিক আছে এতিয়াতো গম পাই গ'লা এইটো 90 ডিগ্ৰী হয় তো ইয়াক আমি 90 ডিগ্ৰী বুলি কওঁ বা ৰাইট এংগল বুলি কওঁ একেই কথা হয় ঠিক আছে তো ৰাইট এংগল হৈ গ'ল এতিয়া নেক্সট আমি এবাৰ কি কৰিম তো এবাৰ আমি নৰ্থত চাই আছোঁ এবাৰ আমি বডিটো মুভ কৰিম খালি বডিটো মুভ কৰি পেলাই এবাৰ আমি কি কৰিম ৱেষ্ট ডিৰেকশ্যনত চাম ঠিক আছে তো আমি এবাৰ চাম ৱেষ্ট ডিৰেকশ্যনত তো এইটো হৈ গ'ল আমাৰ চকুৰ পজিশ্যনটো তো এতিয়া আমি চাই আছোঁ ৱেষ্ট ডিৰেকশ্যনলৈ তো আকৌ আমি কি কৰিলোঁ আকৌ এণ্টি ক্লকৱাইজে মুভ কৰিলোঁ তো আমি প্ৰথমতে নৰ্থত আছিলোঁ নৰ্থৰ পৰা আকৌ ৱেষ্টলৈ চকু ঘূৰাবলৈ কাৰণে আমি কি কৰিলোঁ এণ্টি ক্লকৱাইজ মুভ কৰিলোঁ তো তাৰ মানে আমাৰ এতিয়া এটা নতুন ৰে আহি যাব এই নতুন ৰেটো আমি এনেকৈ কৰি লিখোঁ তো এইটো হৈ গ'ল আমাৰ ৱেষ্টত থকা এটা নতুন ৰে এইটোক আমি দি দিওঁ OC তো ইয়াতে আমি ক'ম যে OC ৰে এইটো কি হৈছে পইণ্টছ একচুৱেলি ইয়াতে মই পইণ্টছ বৰ্ড লিখা নাই মই এবাৰ এড কৰি দিওঁ পইণ্টছ টুৱাৰ্ডছ কোন ডিৰেকশ্যনত ইট পইণ্টছ টুৱাৰ্ডছ ৱেষ্ট এবাৰ ৱেষ্ট ডিৰেকশ্যনত পইণ্ট কৰি আছে তো একদম অৰিজিনেলি কি আছিলে অৰিজিনেলি ইষ্ট ডিৰেকশ্যনত আছিলে যোনটো OA ৰে হৈ গ'ল এতিয়া OA ৰেৰ পৰা আমি পূৰা প্ৰথমতে নৰ্থলৈ মুভ কৰিলোঁ তো তাৰ কাৰণে আমাৰ কি হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল যোনটোক আমি ৰাইট এংগল বুলি কওঁ আকৌ সেই নৰ্থৰ পৰা যেতিয়া আকৌ আমি ইষ্টলৈ আহিলোঁ কি কৰিলোঁ আমি আকৌ এবাৰ এটা নতুন 90 ডিগ্ৰী এটা ল'লোঁ এণ্টি ক্লকৱাইজ ঠিক আছে তো টোটেল যদি আমি কাউণ্ট কৰোঁ তো 90 + 90 কিমান হৈ যায় তো 90 + 90 হৈ যায় ইকুৱেলছ টু 180 আৰু যিহেতু আমি ডিগ্ৰী কৈছোঁ ডিগ্ৰী এটা এনেকৈ আমি স্পেচিয়েলি এটা 0 বুলি কৈ এনেকৈ লিখি দিওঁ ঠিক আছে তো এইটো কথা আমি আৰু ডিটেইলছত পাতিম পিছত বা বৰ্তমান এতিয়া এনেকুৱাকৈ বুজি লোৱা যে প্ৰথমতে আমি ইষ্ট ডিৰেকশ্যনত চাইছিলোঁ তাৰপিছত আমি ৰোটেশ্যন হ'লোঁ আমি ৰোটেট কৰিলোঁ এণ্টি ক্লকৱাইজ তো আমি নৰ্থ ডিৰেকশ্যনত চাই আছিলোঁ তেতিয়া আমাৰ এংগল হৈ গ'ল 90 ডিগ্ৰী তাৰপিছত আমি কি কৰিলোঁ আকৌ এবাৰ ৰোটেট কৰিলোঁ 90 ডিগ্ৰী তাৰপিছত আমি ৱেষ্ট ডিৰেকশ্যনত চাই থাকিলোঁ তো আৰু 90 আহি গ'ল চ' 90 + 90 = 180 ডিগ্ৰী হৈ গ'ল তাৰমানে অৰিজিনেল যোনটো OA পৰা আছিলে OA পৰা যদি আমি OC লৈ যাওঁ তেনেহ'লে আমাৰ কি হৈ যায় 180 ডিগ্ৰী হৈ যায় ঠিক আছে ফিগাৰত আমি এনেকৈ কৈছোঁ তো আমাৰ আছে এইটো অৰিজিন তো আমাৰ ৰে হৈ গ'ল এইটো OA এইটো এটা ৰে হৈ গ'ল তাৰপিছত OC আনটো ৰে হৈ গ'ল তো এই এংগলটো যোনটো হৈ গ'ল এইটো দেখাতে গম পাইছে এইটো পূৰা এটা ষ্ট্ৰেইট লাইন নিচিনা হৈছে তো এই এংগলটোক এটা স্পেচিয়েল নাম দিয়া গৈছে এইটোক কোৱা হয় এটা ষ্ট্ৰেইট এংগল ঠিক আছে ষ্ট্ৰেইট লাইনৰ নিচিনা দেখাত সেইকাৰণে ষ্ট্ৰেইট এংগল বুলি কৈছোঁ আৰু ইয়াৰ যোনটো মেজাৰমেণ্ট হৈছে সেই মেজাৰমেণ্টটো হৈছে 180 ডিগ্ৰী right angle is a 90 degree angle and a straight angle is a 180 degree angle. But where do we find applications of terminologies like right angles or straight angles? So when we have to এতিয়া কথা আহি যায় কি আমি ৰাইট এংগল আৰু ষ্ট্ৰেইট এংগলৰ কথাটো গম পালোঁ এনেকৈ মনত ৰাখিব ৰাইট এংগল মানে 90 ডিগ্ৰী ষ্ট্ৰেইট এংগল মানে 180 ডিগ্ৰী বাট এইবোৰ বস্তু ইউজ ক'ত নহয় ৰাইট সেইটো এতিয়া আমি জানিব লাগিব describe the directions through which objects have moved. For example, let's take example of a clock and I'll draw 12, 3 here, 6 at the bottom and 9 towards left. And let's draw only one hand because we are just interested in the rotation of one hand. So let's say a minute hand is at 3. When this moves to 9, so it completes half a rotation about the clock and it has turned in 180 degrees. So we would say that the minute hand has turned clockwise in a straight angle. So this has তো এতিয়া আমি ৰাইট এংগল ষ্ট্ৰেইট এংগল বুজিবৰ কাৰণে এটা ক্লকৰ এক্সাম্পল ল'ম ঠিক আছে তো এইটো আমাৰ ঘড়ী হৈ গ'ল তো ইয়াতে আমি প্ৰথমতে নাম্বাৰছবোৰ লিখিলোঁ তাৰমানে টাইমটো লিখিলোঁ 12 ইয়াতে আছে আমাৰ 3 তাৰপিছত ইয়াতে আছে আমাৰ 6 আৰু ইয়াতে আছে আমাৰ 9 ঠিক আছে তো আমি কি কৰিম বুজিব লাগে যিহেতু বুজিব লাগে আমি কি কৰিম আমি মিনিট হেণ্ডেৰে আৰম্ভ কৰিম তো আমাৰ এইটো হৈ গ'ল মিনিট হেণ্ড ঠিক আছে তো মিনিট হেণ্ড হৈ গ'ল যোনটো থ্ৰীত আমাৰ পইণ্ট কৰি আছে তো লেটছ চে এইটো কি হ'ল ঘড়ী কাটাটো জানো যোনটো আমি ক্লকৱাইজ বুলি কৈছে এইটো ৰোটেট হৈ গ'ল ৰোটেট হৈ যোৱাৰ পিছত অলপ দেৰিৰ পিছত এনেকৈ আহি পালে 9ত আহি পালেহি ঠিক আছে তো আমাৰ যোনটো এই মিনিট হেণ্ডটো আছে প্ৰথমতে 3ত আছিলে তাৰপিছত এটা চক্ৰ লগালে চক্ৰ মানে বোলে কমপ্লিট চক্ৰ অলপ মুভমেণ্ট কৰিলে ক্লকৱাইজ মুভমেণ্ট কৰাৰ পিছত 9লৈ আহি গ'ল তো এই কিমান ৰোটেশ্যন হৈছে ইয়াতে এটা ৰোটেশ্যন আছে যিহেতু এইটো ষ্ট্ৰেইট লাইন হয় তো এইটোক আমি ক'ম এটা ষ্ট্ৰেইট এংগল বনাইছে 180 ডিগ্ৰী আমি ক'ম যে 180 ডিগ্ৰী ক্লকৱাইজ হৈছে এইটো বহুত ইম্পৰ্টেণ্ট ইয়াতে ক্লকৱাইজ আৰু এণ্টি ক্লকৱাইজ এই ৱৰ্ডটো আমি খুবেই ইউজ কৰোঁ এংগল মেজাৰমেণ্টৰ সময়ত ঠিক আছে
তো এইটো ক্লকৱাইজ গৈছে 180 ডিগ্ৰী completed one straight angle. What happens if it rotates completely and again comes back to 3? It completes two 180-degree rotations in that case, and that would mean it will be completing two straight angle rotations clockwise. What if? তো ঠিক আছে 9ত আহি পেলাই ৰখিলে তাৰপিছত কি হ'ল বোলে 9ৰ পৰা আকৌ অলপ ঘূৰি ঘূৰি আহি পেলাই আকৌ 3তে আহি গ'ল তো তাৰমানে কি কৰিলে 9ৰ পৰা 3লৈ আহিবলৈ কাৰণে আৰু কি কৰিলে 180 ডিগ্ৰী আৰু হৈ গ'ল তাৰ মেজৰ হৈ গ'ল ক্লকৱাইজ তো তাৰমানে 180 ডিগ্ৰী প্লাছ আৰু 180 ডিগ্ৰী ক্লকৱাইজ ই মুভ কৰিলে ঠিক আছে এইটো মানটো এংগল ই বনালে তাৰমানে দুটা ষ্ট্ৰেইট এংগল বনাইছে আমি ক'ব পাৰোঁ টু ষ্ট্ৰেইট এংগলছ বনোৱাইছে কিমান এই 3 পৰা এক পাক পুৰা কমপ্লিট এক পাক মাৰি পেলাই আকৌ নিজৰ অৰিজিনেল পজিশ্যনত আহিবলৈ কাৰণে the minute hand was at 6 and then it rotated 3/4 straight angle, and we already know that the clock hand is going to move clockwise. So we go about this 3/4 of 180 degrees is what we need, and that is going to be 135 degrees. That's basically completing 190-degree rotation and then completing a half 90-degree rotation. So this is 90 degrees and this is 45 degrees. And that makes up 35 degrees. And তো ইয়াতে এটা ইম্পৰ্টেণ্ট এপ্লিকেশ্যন আহি যায় ঠিক আছে ইয়াতে এটা এক্সাম্পল দিছে বোলে আমাক 3/4 অফ ষ্ট্ৰেইট এংগল কৈ আছে তাৰ এই মিনিংটো কি হ'ল এইটো আমি প্ৰথমতে ডিকোড কৰিবলৈ চেষ্টা কৰোঁ 3/4 অফ ষ্ট্ৰেইট এংগল ঠিক আছে তো ইয়াতে আমি এটা কাম কৰিম আমি ঘড়ীটো আকৌ নতুনকৈ আৰম্ভ কৰিম ঠিক আছে তো এইবাৰ আমি কৈছোঁ যে আমাৰ যোনটো মিনিট হেণ্ডটো আছে এইটো 6ত পইণ্ট কৰি আছে ঠিক আছে মিনিট হেণ্ডটো পইণ্টত 6 কৰি আছে এতিয়া ই কি কৈছে এই মিনিট হেণ্ডটো ক্লকৱাইজ তো ক্লকৱাইজ মানে কি এনেকৈ ঘড়ী কাটাৰ ডিৰেকশ্যনত এইটো মুভ কৰিব ঠিক আছে ৰোটেট হ'ব তো এতিয়া ৰোটেট কৰোঁতে যোনটো এংগল বনাব মানে এটা এংগল বনাব সেই এংগলটো কি হ'ব 3/4 অফ ষ্ট্ৰেইট এংগল বুলি কৈ আছে ঠিক আছে তো ইয়াতে কোনো ভেলু দিয়া নাই 3/4 অফ ষ্ট্ৰেইট এংগল বুলি কৈ আছে তো ইমান ৰোটেশ্যন কৰাৰ পিছত তেনেহ'লে আমাৰ মিনিট কাটাটো ক'ত আহি ৰখিবহি আমি সেইটো উলিয়াব লাগিব ঠিক আছে এতিয়া এটা দুটা ধৰণৰ আছে এটা আমি নাম্বাৰছ ইউজ কৰি পেলাই কৰিব পাৰোঁ তো মই সেইটো অলপ পিছত কৰাই আছোঁ প্ৰথমতে এইটো বুজিলোঁ 3/4 অফ আ ষ্ট্ৰেইট এংগল মানে কি হয় তো আমি জানো যদি পুৰা ষ্ট্ৰেইট এংগল হ'লহেঁতেন যদি কমপ্লিট ষ্ট্ৰেইট এংগল হ'লহেঁতেন তেনেহ'লে আমাৰ মিনিট কাটাটো ক'ত থাকিলেহেঁতেন আমাৰ মিনিট কাটাটো একচুৱেলি 12ত থাকিলেহেঁতেন ঠিক আছে বাট ই কৈছে এইটো 3/4 বুলি কৈছে তো আমি কি কৰিম এই ইয়াৰ পৰা ইয়ালৈ যোনটো এই ষ্ট্ৰেইট এংগলটো হৈছে এইটো আমি 4টা ভাগত ইয়াক ডিভাইড কৰি দিম তো 4টা ভাগত ডিভাইড কৰা মানে কি আমি যদি এইখিনিত ভাগ কৰি দিওঁ তো এইটো 90 হৈ গ'ল এইটো 90 এইটো দুভাগহে হ'ল বাট আমি আৰু 4 ভাগ কৰিব লাগিব তো এই 90 পৰ্চনটোকো আমি কি কৰি দিম 2 ভাগ কৰি দিম তাৰমানে এইখিনি 45 এইটো 45 হৈ গ'ল এইটো 45 এইটো 45 হৈ গ'ল চিমিলাৰলি আমাৰ তলৰ পৰ্চনতো 6ৰ পৰা 9 যাবৰ কাৰণে যোনটো আছে আমাৰ পৰা 90 ডিগ্ৰী হয় এইটোকো যদি আমি ইকুৱেলি 2 ভাগ কৰি দিওঁ তেনেহ'লে এইটো 45 হৈ যাব আৰু এইটো আমাৰ 45 হৈ যাব ঠিক আছে এতিয়া আমাক কৈছে 4 ভাগৰ 3 ভাগহে ল'ব লাগে তো 4 ভাগৰ 3 ভাগ পুৰা ষ্ট্ৰেইট এংগলৰ 4 ভাগৰ 3 ভাগ কি হ'ব তো প্ৰথমতে 6ৰ পৰা এইখিনিত আহিব তাৰপিছত ই 9ত যাব তাৰপিছত 9ৰ পৰা ই যাব এই পইণ্টত যাব তো এই পইণ্টত যেতিয়া যাব তেতিয়াই আমি ক'ম যে এই এংগলটো ঠিক আছে এই এংগলটো যোনটো হ'ব এই এংগলটো হ'ব আমাৰ 3/4 অফ ষ্ট্ৰেইট এংগল ঠিক আছে তো এইটো ফিগাৰত আমি বুজি পালোঁ 3/4 অফ ষ্ট্ৰেইট এংগল কি হয় এতিয়া নাম্বাৰ হিচাপত যদি কৰোঁ আমি কওঁ যে 3/4 আমি ফ্ৰেকশ্যন কৰিছোঁ 3/4 অফ মানে কি হৈ যায় মাল্টিপ্লাই ষ্ট্ৰেইট এংগল কি হৈ যায় ষ্ট্ৰেইট এংগল হৈছে আমাৰ 180 ডিগ্ৰী ঠিক আছে এইটো যদি আমি এতিয়া মাল্টিপ্লাই কৰি ডিভাইড কৰোঁ তেনেহ'লে আমি পাম 135 ডিগ্ৰী বাট মই ক'ম এইটো নুবুজিলেও হ'ব ইমান প্ৰব্লেম নাই আৰু যেতিয়া হায়াৰ ক্লাছত গুচি যাম এইটো আমি আৰু ক্লিয়াৰলি বুজি পাম তো এতিয়া খালি এইটো বুজিলে হ'ল 3/4 অফ ষ্ট্ৰেইট এংগল মানে কি হৈ গ'ল আমাৰ এটা এনেকুৱা ষ্ট্ৰেইট এংগল থাকিব তো এইটো হৈ গ'ল আমাৰ অ' ঠিক আছে এইটো হৈ গ'ল আমাৰ ৰে অ' এ ঠিক আছে এইটো ডিৰেকশ্যনত আছে আমাৰ ৰে অ' পি তো এই এংগলটো হৈ গ'ল আমাৰ 180 ডিগ্ৰী তো আমি কি কৰিম এইটো 4টা পাৰ্টত ডিভাইড কৰি দিম তো 4টা পাৰ্টত আমি এনেকৈ ডিভাইড কৰিম প্ৰথমতে আমি ইয়াক 2 পাৰ্টত ডিভাইড কৰিম 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী নেক্সট 90 ডিগ্ৰীটো আকৌ 2 পাৰ্টত আমি ইকুৱেলি ডিভাইড কৰিম তো ইচ পৰ্চনবোৰ হৈ যাব আমাৰ 45 ডিগ্ৰী এইটো 45 এইটো 45 এইটো 45 আৰু এইটো 45 তো আমাক যিহেতু কৈছে 3/4 অফ ষ্ট্ৰেইট এংগল তো 3/4 মানে এই 4টা ভাগৰ পৰা আমি খালি 3টা পৰ্চনে ল'ম তো তাৰমানে আমি ল'ম এই এংগলটো হৈ যাব আমাৰ 3/4 অফ ষ্ট্ৰেইট এংগল
then you would say this is 3/4 of a straight angle or 3/4 of the 180 degrees rotation. You can count the number of right angles moved or straight angles moved when a minute hand of the clock or the hour hand of a clock moves for any time duration. So there is this question: in 24 hours, how many straight and right angles are moved by the minute hand? Note that for every 15 minutes, it will complete the movement of 90 degrees. So use this information and try and answer this question. Pause this video to solve this question before I share the answer on the screen. So in 24 hours. তো এতিয়া এটা বহুত ইন্টারেস্টিং প্রবলেম দিছে। এই প্রবলেমটো দিছে আমাৰ এই সেম ঘড়ীটো, ঠিক আছে? আমাৰ এই সেম ঘড়ীটো লৈছো, ঠিক আছে? প্ৰথমে আমি ঘড়ীটো নোট ডাউন কৰি লওঁ। তো আমি এটা কাম কৰোঁ, আমাৰ যোনটো মিনিট হেণ্ডটো আছে লেটছ সে এইটো 3 পইণ্ট কৰি আছে, ঠিক আছে? এতিয়া কৈছে 24 আৱাৰ্ছ, 24 আৱাৰ্ছ মানে কি হৈছে? গোটেই দিনটো আৰু গোটেই ৰাতিটো। চ' 24 আৱাৰ্ছত তো অবভিয়াছলি আমাৰ মিনিটটোত এই মিনিটৰ কাটাটোতো ঘূৰি থাকিব। 3 পৰা 4 আহিব, 4 পৰা 5, 5 পৰা 6। তো ইয়াতে তেনেকুৱাকৈ কৰি থাকোঁতে অবভিয়াছলি যেতিয়া 6ত আহিব তো তাৰমানে কি হৈছে? ইয়াতে এটা 90 ডিগ্ৰী বনাব, ৰাইট এংগল বনাব। যদি 9ত আহে তেনেহ'লে কি হ'ব? এটা ষ্ট্ৰেইট এংগল বনাব। এতিয়া কুৱেশ্যনটো সুধিছে এই 24 ঘণ্টাত ই কেইটা ৰাইট এংগল বনাইছে আৰু কেইটা ষ্ট্ৰেইট এংগল বনাইছে, সেইটো আমি কেলকুলেট কৰি পেলাই ইয়াক নাম্বাৰটো ক'ব লাগিব। সেইটোৱে হৈছে আমাৰ কুৱেশ্যনটো। তো এটা কাম কৰা, কুৱেশ্যনটো যদি বুজি পাইছা তেনেহ'লে পজ কৰি পেলাই এইটো আনচাৰটো ওলাবলৈ চেষ্টা কৰা, ঠিক আছে? এতিয়া আমি এক্সপ্লেনেশ্যনটো চাই লওঁ। Answer this question. Pause this video to solve this question. Full rotations, and we know that one full rotation is worth 2 straight angles. So 48 straight angles are moved by the minute hand, and since one straight angle include 2 right angles, 96 right angles were moved from the original position by the minute hand in 24 hours. ঠিক আছে, let's talk about বহুত সিম্পল প্ৰবলেম হয়। তো ইয়াতে আমি কি কৰিম? তো ইয়াতে আমি প্ৰথমতে কৈ আছোঁ যে 24 আৱাৰ্ছত আমাৰ টোটেল ৰোটেশ্যন কিমান হ'ব। তো 1 আৱাৰত কি হ'ব? 1 আৱাৰ মিনিং মানে এইটোৱে হৈ গ'ল, আমাৰ যোনটো এইটো মিনিট কাটাটো আছে 3 যদি আছে তেনেহ'লে 1 ঘণ্টাৰ পিছত ই ঘূৰি পেলাই আকৌ ক'ত আহিব? 3তে আহিব। তাৰমানে 1 ঘণ্টা পাৰ হৈ গ'ল। 2 ঘণ্টা যেতিয়া পাৰ হৈ যাব আকৌ ঘূৰি পেলাই 3তে আহিব। তো একচুৱেলি 24 আৱাৰ্ছত ই কেইবাৰ ৰোটেশ্যন কৰিছে? 24 আৱাৰ্ছত আমি ক'ম যে 24 ফুল ৰোটেশ্যন ই কৰিছে, ঠিক আছে? ভেৰি চিম্পল। তো প্ৰতিটো ঘণ্টাত এটা এটা ৰোটেশ্যন কৰে, তো 24 ঘণ্টাত এটা 24টা ফুল ৰোটেশ্যনছ কৰিব, ঠিক আছে? নেক্সট এতিয়া কথাটো হৈ যায় নেক্সট হৈ যায় এতিয়া একটা ৰোটেশ্যনত এটা যদি ৰোটেশ্যন কৰে তেনেহ'লে কেইটা ষ্ট্ৰেইট এংগল আহিব, ঠিক আছে? এটা ৰোটেশ্যনত আমাৰ দুটাকৈ ষ্ট্ৰেইট এংগল আহে। কেনেকুৱা? বিকজ 3 আছিলে, 3 পিছত যেনিবা ই এই মিনিট কাটাটো 9ত আহি গ'ল, তো এইটো এটা ষ্ট্ৰেইট এংগল হৈ গ'ল, ঠিক আছে? নেক্সট আৰু এইটো আকৌ যেতিয়া ঘূৰি আহিব আকৌ 9ৰ পৰা 3লৈ আহিবলৈ কাৰণে আৰু এটা 180 ডিগ্ৰী আহিব লাগিব। তো তাৰমানে হ'ল নাই, এটা তলৰ কাৰণে এটা ষ্ট্ৰেইট এংগল, ওপৰৰ কাৰণে এটা ষ্ট্ৰেইট এংগল। তো তাৰমানে প্ৰতিটো ঘণ্টাত ই দুটা ষ্ট্ৰেইট এংগল কৰিব। তো এইটো আমি নোট ডাউন কৰিব লাগিব যে 2 straight angles in 1 hour। 1 আৱাৰত দুটা ষ্ট্ৰেইট এংগলছ হৈ আছে, তেনেহ'লে আমাৰ কি হ'ব? 2 into 24 straight angles, 2 into 24 straight angles in 24 hours। এভৰি আৱাৰত যদি দুটা ষ্ট্ৰেইট এংগল থাকে তেনেহ'লে 24 আৱাৰ্ছত কিমান থাকিব? 2 into 24, তাৰমানে এইটো হৈছে আমাৰ 48। চ' এটা 24 আৱাৰ্ছত আমাৰ টোটেল 48 ষ্ট্ৰেইট এংগলছ থাকিব। নেক্সট কথাটো হৈ যায় কি 1 ঘণ্টাত আমাৰ টোটেল কিমানটা 90 ডিগ্ৰী থাকে, ঠিক আছে? তো এগেইন আমি এইটো ফিগাৰৰ পৰাই বুজি ল'ব পাৰিম। ভেৰি চিম্পল হৈ গ'ল। তো প্ৰথমতে আমাৰ যোনটো ঘড়ীটো আছিলে 3 আছে, যোনটো আমাৰ মিনিট হেণ্ডটো আছে এইটো 3 পইণ্ট কৰি আছে। তাৰপিছত যেনিবা 6লৈ আহি গ'ল, তো ইয়াতে কিমান হৈ গ'ল? এটা ৰাইট এংগল বনালে। তাৰপিছত এই মিনিট কাটাটো 9ত আহি গ'ল, আৰু এটা ৰাইট এংগল বনালে। তাৰপিছত এইটো 12ত আহি গ'ল, 3 নম্বৰ ৰাইট এংগল বনালে। তাৰপিছত 12ৰ পৰা 3ত আকৌ আহি পালেহি, তো ইয়াতে 4 নম্বৰ ৰাইট এংগল বনালে। তো আমি ইয়াতে ক'ম যে 4 right angles, এইটো একচুৱেলি প্লুৰেল হয়। 4 right angles in 1 hour। তো 1 ঘণ্টাত যদি 4টা ৰাইট এংগল হয় তেনেহ'লে 24 আৱাৰ্ছত কিমান হ'ব? 24 into 4। তো 4 multiplied to 24 right angles, 4 multiplied to 24 right angles in কিমান?
24 hours. তো 24 hours আমাৰ total হ'ব 4 into 24. এতিয়া 24 into 4 multiply কৰিলো তো answer আহিব 96. তো তাৰ মানে এটা 24 hours আমাৰ 48 টা straight angles থাকিব. 48 per straight angles হ'ব আৰু 96 টা আমাৰ কি হ'ব right angles হ'ব. তো এইটোৱে আছিল আমাৰ right angle আৰু straight angle ৰ definition use কৰি পেলাই আমি বুজি পালো right angle আৰু straight angle কি হয়. ঠিক আছে? তো আৰু এটা লাষ্টত যোৱাৰ আগতে আৰু এটা সিম্পল এক্সাম্পল এটা আমি কৰিলো. তো লেটস সে আমাৰ তাত এটা টেবল আছে. তো টেবলৰ ওপৰ এইটো আমাৰ টেবলৰ ওপৰ পাৰ্টটো হৈ গ'ল আৰু এইকেইটা ঠেংকেইটা হৈ গ'ল. তো ঠেংটো আৰু টেবলৰ পাৰ্টটোৰ এই এংগলটো কিমান হয়? এই এংগলটো আমাৰ হয় সদায় 90 ডিগ্ৰী.